বাইকৰ ক্ষেত্ৰত গাড়ীৰ ক্ষেত্ৰত ফাইন হ'বই মটৰচাইকেল চলোৱাক আমি অকল হেলমেটৰ ক্ষেত্ৰত ফাইন কৰিম ড্ৰিংক এণ্ড ড্ৰাইভ আদি কৰিলে আমি এই কথাটো এতিয়া অনা নাই কিন্তু আমি বৰ্তমান সিদ্ধান্ত লৈছো যে মানে হেলমেট নিপিন্ধিলে আমি ফাইন কৰিম বাকি কথাবিলাকত এনেকুৱা এই মটৰচাইকেলবিলাক আমাৰ সুইগি টুইগি বিভিন্ন ল'ৰা ছোৱালীয়ে চলায় আৰু কলেজত অহা ল'ৰা ছোৱালী চলায় স্কুলত অহা ল'ৰা ছোৱালীয়ে চলায় হেলমেটটো নিপিন্ধিলে তেওঁলোকৰ এক্সিডেণ্ট হ'ব তেওঁলোকৰ মৃত্যু হ'ব তেওঁলোকক বচোৱাটো আমাৰ দায়িত্ব বাকি এই যে কিবা এক্সপায়াৰী ডেট হৈ গ'ল কিবা পলিউশ্যন নাই কিবা নাই সৰু সৰু কথাৰ কাৰণে যিবিলাক ফাইন কৰে ড্ৰিংক এণ্ড ড্ৰাইভটোতো ফাইন থাকিবই কিন্তু সৰু সৰু কথাৰ কাৰণে যিবিলাক ফাইন কৰে কেতিয়াবা কেতিয়াবা অভিযোগ আহে যে লাইচেন্সখন 2 দিন পাৰ হৈ গ'ল ক'ৰবাত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো নাই ক'ৰবাত পলিউশ্যন নাই বাকি কথাবিলাক কৰে তাক আমি প্ৰথম পিছত আমি আইনী ব্যৱস্থা ল'ম ফাইনৰ ব্যৱস্থা আইনী ব্যৱস্থাবিলাক থাকিব খালি টকাটো নলওঁ বাকি লাইচেন্স অমুক কেঞ্চেল যিবিলাক আইনী ব্যৱস্থা সেইবিলাক থাকিবই খালি ফাইনটো আমি নলওঁ বাকি আইনী ব্যৱস্থা হ'ব ফাইনটো নহয় কেঞ্চেল হোৱা কিবা হোৱা আইনী ব্যৱস্থাবোৰ থাকিব কিন্তু আপোনালোকে যে চৰকাৰক অভিযোগ কৰি থাকে চৰকাৰে টকা লয় দৰমহা দিব পইচা নাই সেইটো আমি নোহোৱা কৰি দিছো যে আমাক টকা নালাগে আইনী ব্যৱস্থা আমি ল'ম মৃত মানুহক চাৰ্জশ্বিটত নাম নিদিয়ে নহয় এজন মানুহ যেতিয়া মৃত্যু হয় মৃতকক চাৰ্জশ্বিটত নাম দিয়া এইটো ক'ত পালে মৃত ব্যক্তিজন আদালতত আহি হাজিৰ কেনেকে হ'ব আইনৰ নিয়ম এজন ব্যক্তি যদি মৃত্যু হয় তেতিয়াহ'লে তেওঁক আৰু কোনো চাৰ্জশ্বিটত তেওঁৰ নাম অনা নাযায় যোৱা লোকসভা নিৰ্বাচনৰ পিছৰ পৰা আমি লক্ষ্য কৰিছো যে যোৱা 3 বছৰ অলপ শান্ত হৈ থকা অসমখন অলপ লাহে লাহে কিছুমান বিশেষ ব্যক্তিয়ে অশান্তি কৰিবৰ কাৰণে যেনে যোৱা লোকসভা নিৰ্বাচনৰ পিছত 5-6টা ঘটনা সংঘটিত হৈছে মাজবাটত এটা ধৰ্ষণৰ গোচৰ বা ধৰ্ষণৰ ঘটনা হৈছে ঢেকিয়াজুলিত এটা ধৰ্ষণৰ ঘটনা হৈছে নিৰ্বাচনৰ মাজত দুধনৈ জনজাতীয় ছোৱালী এগৰাকীৰ ওপৰত একেই ধৰণৰ অত্যাচাৰ কৰা হৈছে বৰপেটাত এখন গাঁৱত সংঘবদ্ধ আক্ৰমণ চলোৱা হৈছে কোকৰাঝাৰতো এখন গাঁৱত সংঘবদ্ধ আক্ৰমণ চলোৱা হৈছে যোৱা 3 বছৰ অসমত এইবিলাক কৰিব কোনেও সাহসো কৰা নাছিল আৰু প্ৰায় এইবিলাক ঘটনা কমি গৈছিল কিন্তু যোৱা এমাহত উপৰ্যুপৰি এনেকুৱা ঘটনা আৰু এটা পেটাৰ্ণ কিছুমান বিশেষ লোক বিশেষ ব্যক্তি বিশেষ ঘটনা এই ধৰণৰ ঘটনা আমাৰ মাজত পোহৰত আহিছে অসম আৰক্ষীক নিৰ্দেশ দিয়া হৈছে যে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা হাতত ল'ব লাগে আৰু এই বিষয়টোৱে আমাক চিন্তিত কৰিছে ইয়াৰ আমি উত্তৰ বিচাৰি উলিয়াম যোৱা এমাহত বিশেষকৈ লোকসভা নিৰ্বাচনৰ পিছত এটা চক্ৰ অনুপ্ৰাণিত হৈ উঠা দেখা গৈছে মই 6টামান কেছটো আপোনালোকক মুখেদি কোৱালো আৰু নথকাও আৰু কিমান ঘটনা হৈ আছে তো মই নাজানো গতিকে এই ঘটনাবিলাকে আমাক অলপ চিন্তিত কৰি তুলিছে বিভিন্ন জায়গাত আমাৰ মন্ত্ৰী সকলো গৈছে ঘটনাৰ পিছত ঘটনাৰ খবৰ ল'বৰ কাৰণে সামাজিক পৰ্যায়ত ৰাইজে চিন্তা কৰিব লাগে যে কিহৰ কাৰণে হঠাৎ তেওঁলোকে মূৰ দাঙি উঠিলে আৰু পুলিচি পৰ্যায়ত আৰক্ষীয়ে চিন্তা কৰিব লাগে যাতে এনেকুৱা ঘটনা সংঘটিত হ'ব নাপায়